অচিনাকি মনৰে অনুভূতি মনতা সামৰি দমজাৰ পৃথিৱী হেমেকা দুবৰি চোতালৰ বিননি তোমাৰ বুকুতে হেঁপাহৰ জিৰণি আশাৰ পদূলিত এগছি চাকি কৃষ্ণৰ মুখত মই মদৰ গোন্ধ পাইছো। এইবোৰ তুমি কি কৈছা? গোন্ধটো অলপ হোৱা হলে মই আপোনাক নকলোহেঁতেন। গোন্ধতে গম পাই কিমান মদ খাই আহিছে। বডিটো বেলেঞ্চেই নাই। এটা কোম্পানীৰ মালিকনী হৈ এমপ্লয়ীৰ লগত বাইকত যোৱাটো সেইটো মই মানি ল'ব পৰা নাই। আৰু মই তোমাৰ লগত এনেকৈ আছোঁ কাৰণ আমাৰ দুজনৰ ঘৰৰ সম্পৰ্ক ভাল আৰু আমাৰ দুজনৰ সম্পৰ্কটো সকলোৱে জানে। আৰু তাতোকৈ ডাঙৰ কথাটো হ'ল যে মই সাক্ষীৰ দৰে কাৰো ৱাইফ নহয়। মই তোমাক অলপ বেয়া পাইছোঁ। তুমি অন্ততঃ ল'ৰাটোক তেনেকৈ ক'ব নালাগিছিল। তুমি মানে অথনিৰ পৰা সেইটো কথাই ভাবি আছা। তুমি ল'ৰাটোক দেখিছিলানে? ছি, মোৰ যে ল'ৰাটো দেখি ঘিনে লাগি গ'ল। কেনেকৈ যে এইবোৰ বনাই নহয়। আৰু তোমাৰ ষ্টেটাছ চোৱা, আমাৰ ষ্টেটাছ চোৱা, মোৰ দ্বাৰা যে এইবোৰ নহ'ব দেই। কিবা ক'বা? অফিচত কাম শেষ নহ'ল চাগে? নহ'ল ছাৰ, পেপাৰখিনি আজিহে পাইছোঁ। কাইলৈ জমা নিদিলে এগ্ৰিকালচাৰৰ টেণ্ডাৰটো নাপাম। সেইকাৰণে ছাৰক বুজাই চহীটো কৰাই ল'বলৈ আহিলোঁ। ভালেই কৰিলা, সাক্ষীকো বুজাই দিয়া। কিয়? কাৰণ এইটো প্ৰজেক্টত মই একো কামেই নকৰোঁ। ইয়াৰ হৈছে কি? কথা এটা সুধিলেও খুলি নকয়। মই নাজানো দেউতা। কি হৈছে বুলি সুধিলেও একো নাই হোৱা বুলি কৈ এভইড কৰি গুচি যায়। এনেকৈ সি সংসাৰৰ দায়িত্ব ল'ব। ঘৰত মন নাই, অফিচৰ কামত মন নাই। মনত সি কি বেমাৰ পুহি ৰাখিছে সি আজি মোক ক'ব লাগিব। যোৱা মাতা তাক। হয় দেউতা। আপুনি খং নকৰিব ছাৰ। কৃষ্ণ ছাৰৰ যদি কিবা প্ৰব্লেম হৈছে আপুনি তেখেতক ওচৰত বহুৱাই ল'লে আপুনি শান্তভাৱে সুধিলে ছাৰে ক'ব। চেষ্টা নকৰা বুলি ভাবিছা নেকি? বহুবাৰ কৰিছোঁ, কিন্তু ফল একো নাই। মানুহে যদি নিজেই বেমাৰৰ পৰা পৰিত্ৰাণ পাব নিবিচাৰে তাক জোৰ কৰি ঔষধ খুৱাই কিবা লাভ আছে জানো? শুনাচোন, দেউতাই তোমাক মাতিছে, আহা। মই পুতলা নেকি? যি যেনেকৈ পায় তেনেকৈ ইউজ কৰিব। মই মানুহটো চিম্পুল কাৰণে সকলোৱে সুবিধা পায়, এতিয়া আৰু সুবিধা নিদিওঁ। যোৱা, তোমাৰ মতে তোমাৰ যি মন যায় থাকে কৰা, আৰু যাকে আনি ঘৰত সোমোৱাব আছে সোমোৱা। কাক সোমোৱাৰ কথা কৈছা? মোকেই খং কৰি আছা ন? মই জানো দিয়া, কিন্তু কাৰণটোতো কোৱা, তেতিয়া মই নিজকে সলনি কৰি ল'ব পাৰিম। নালাগে,
মোৰ কাৰণে কোনো নিজকে সলনি কৰিব নালাগে মই নিজকে সলনি কৰিম কি কৈছা কিয় এনেকৈ কৈ আছা কাৰোবাৰ ওচৰত মূল্যহীন হৈ থকাতকৈ আঁতৰি থকাটোৱে ভাল কি কৈছা তুমি কিয় এনেকৈ কৈছা কি মূল্যহীন হৈ আছা তুমি হ'ব তুমি মই এক্সপ্লেনেশ্যন দিব নালাগে আৰু তুমি কি বুজিবা যোৱা বেলেগ কিবা দৰকাৰী কাম আছে এইটো কৰা কোৱাচোন তোমাৰ সমস্যাটো কি হৈছে তুমি একো নুসুধিবা মই ভালকৈ বুজি পাইছোঁ ভুল মানুহৰ লগত আগবাঢ়ি যোৱাতকৈ অকলশৰে আগবাঢ়ি যোৱাটোৱে ভাল কি অ মাহী মই যে কি কৰিম কি নকৰিম একো ভাবিয়ে পোৱা নাছিলোঁ পিছত কিবাকেহে কৃষ্ণক মান্তি কৰালোঁ জানা সেইকাৰণে মই তোমাক কৈছিলোঁ বেছি অভাৰ কনফিডেণ্ট হ'ব নালাগে কৃষ্ণ আৰু সাক্ষী ছেপাৰেট নোহোৱালৈকে আমি কনফাৰ্ম হ'ব নোৱাৰোঁ কৃষ্ণৰ মন সাক্ষীৰ প্ৰতি এতিয়াও বেয়া হৈ যোৱা নাই অলপমান ভাল লগা কথাই কৃষ্ণক আকৌ সাক্ষীৰ ওচৰলৈ লৈ যাব কিন্তু এতিয়া মই কি কৰিম মাহী সেইটোতো কোৱা ৰক্তিমক তুমি এতিয়াই বেয়া পাব নোৱাৰা তাক তুমি হাতৰ মুঠিত ৰাখিব লাগিব ৰক্তিমে যি বিচাৰে তুমি তাকেই কৰিব লাগিব লাগিলে তাক কৰা বেয়া ব্যৱহাৰৰ বাবে তুমি তাক ক্ষমা বিচৰা মুঠতে তুমি ৰক্তিমক হাতত ৰাখা তাৰেই ফোন ৰিচিভ কৰা ঠাণ্ডা মগজুৰে কথা পাতা ৰক্তিম কোৱা তুমি এতিয়াই মোৰ ওচৰলৈ আহাচোন কি এতিয়াই এতিয়াই নাই মই নোৱাৰোঁ কিবা ক'ব আছে যদি ফোনতে কোৱা ফোনত ক'ব নোৱাৰি তুমি আহা কি হ'ল সি মোক লগ কৰিবলৈ কৈছে মই নোৱাৰোঁ বুলি ক'লোঁ মূৰ্খ নেকি তুমি ৰক্তিমে তোমাক নিজেই ফোন কৰিছে এতিয়া সহজে হৈছে কথাটো উলিয়াবলৈ কিন্তু মোৰ এতিয়া যাবলৈ মন নাই মাহী সেই ভুল তুমি কেতিয়াও নকৰিবা যদি তোমাক কৃষ্ণক লাগে তেতিয়াহ'লে ৰক্তিমৰ কোনো কথাতে তুমি না নকৰিবা যোৱা ৰক্তিমে যি কয় যেনেকৈ কয় তুমি তেনেকৈ কৰিবা যোৱা হ'ব দিয়া মই যি বিচাৰোঁ তাকেই হ'ব সেইখন ঘৰে মোৰ সপোন ভাঙিছিল আৰু মই এইখন ঘৰ আৰু এইখন ঘৰৰ প্ৰতিজন ব্যক্তিক ভাঙিম সি কি প্ৰমাণ কৰিব বিচাৰিছে মই একো বুজি পোৱা নাই মা ব্যৱহাৰটো তাৰ সলনি হৈছে এপাত তাল অকলে নাবাজে এই ক্ষেত্ৰত সাক্ষীৰো দোষ আছে তই অকল বাবাকে দোষী থাকিলে নহ'ব নহয় বোৱাৰী মানুহক দোষাৰোপ কৰাটো আমাৰ মানুহৰ স্বভাৱ মোৰ মতে সেইবোৰ যেন আমাৰ ঘৰত নহয় মই বোৱাৰীক দোষিব খোজা নাই মাথো মোৰ ঘৰত সুখ শান্তিৰ ক্ষেত্ৰত মই কম্প্ৰমাইজ কৰিব নোৱাৰোঁ তুমি ঠিকেই কৈছা যিমান দূৰ সম্ভৱ মই জনাত কৃষ্ণই সাক্ষীক কিবা কথাত সন্দেহ কৰিছে তেতিয়াহ'লে সেইটো সন্দেহ সাক্ষীয়েহে আঁতৰ কৰিব পাৰিব আপোনালোকৰ কথাৰ মাজত মাত দিলোঁ ক্ষমা কৰিব মই পিছে এটা উপায় দিব পাৰোঁ কি উপায় এই কৃষ্ণ আৰু সাক্ষীক ফুৰিবলৈ পঠিয়াওক দুয়োকে বুজিব সকলো সমস্যাৰ সমাধান হ'ব ঠিকেই কৈছা সেইটো কৰাই ভাল হ'ব অৱশ্যে আমাৰ ঘৰৰ পৰিয়ালৰ সংখ্যাও বহুত বেছি হয়তো সিহঁতে অকলশৰীয়াকৈ ভালকৈ কথাই পাতিব পৰা নাই ঠিকেই বাহিৰত ফুৰিব গ'লে হয়তো দুয়োৰে মনৰ কথা শ্বেয়াৰ কৰিব পাৰিব তেনেকৈ কিয় কৈছা তৃষ্ণা তেওঁ তোমাৰ দেউতাৰ হয় আগতেও চিন্তা কৰিছিলে এতিয়াও কৰে মোৰ কথা কোনেও চিন্তা কৰিব নালাগে মই মোৰ নিজৰ কথা নিজে চিন্তা কৰিম হাই কিয় মাতিছিলা এনেই তোমাক লগ কৰিবলৈ মাতিব নোৱাৰো নেকি
পাৰা কিন্তু তুমি এনেকৈ মাতে মই কিবা ইমাৰ্জেঞ্চি বুলিহে ভাবিছোঁ নহয় আচলতে সিদিনা ৰেষ্টুৰেণ্টত যিটো ঘটনা ঘটিছিল তাৰ বাবে নিজকে বৰ দুখী দুখী লাগি আছে সেইবাবে তোমাক চৰি ক'ম বুলি মাতি আনিছোঁ চৰি নাই একো নাই আচলতে ভুলটো মোৰেই আছিল ময়ে অভাৰ ৰিয়েক্ট কৰি পেলালোঁ সেইবোৰ বাদ দিয়া ভুল আচলতে দুয়োটাৰে আছিলে কিন্তু সেই বুলি আমি ফ্ৰেণ্ডশ্বিপটোতো নোহোৱা কৰিব নোৱাৰোঁ ব'লা চিনেমাকে চাই আহোঁ এতিয়া সময় আছে 8টাৰ শ্ব'টো চাই আহিম আহা তৃষ্ণা হা কি চিন্তা কৰি আছা নাই ব'লা আহা তুমি তোমাৰ সংসাৰখন ঠিক হোৱাটো বিচাৰা নে নিবিচাৰা বিচাৰোঁ আইতা তেন্তে তোমালোকক অহা সপ্তাহত ফুৰিবলৈ পঠিয়াম ফুৰি আহাগৈ হঠাৎ এইটো সিদ্ধান্ত কিয় ল'লে আইতা আমি পিছত যাম কেতিয়া যাবা মোৰ ঘৰখন নষ্ট হৈ যোৱাৰ পিছত সাক্ষী ফুৰি অহাৰ পিছত মই যাতে মোৰ আগৰ বাবাক ঘূৰাই পাওঁ সেই দায়িত্ব তোমাৰ তেওঁ যাব জানো আইতা নগ'লে নহ'ব নহয় যাব লাগিব সেইখিনি সিদ্ধান্ত লোৱাৰ অধিকাৰ বাবাৰ এতিয়াও হোৱা নাই মোৰ কথা তেওঁ নুশুনিব আপুনিয়েই ক'ব ঠিক আছে ময়ে ক'ম বাৰু একো ঠিক নহ'ব এতিয়া তোমাৰ ষ্টুপিড কথাবোৰে আমাৰ গোটেই প্লেন বৰবাদ কৰি পেলালে একদম সঁচা কথা কি প্ৰয়োজন আছিল হানিমুনৰ কথা ক'বলৈ মই ভাবিছিলোঁ মায়ে না কৰিব সেয়ে নিজকে অলপ কেয়াৰ লোৱা বুজাবলৈ কথাটো ক'লোঁ মায়ে দেখোন হাঁহে কৰিলে কৃষ্ণৰ সাক্ষীৰ ৰিলেশ্যন ভাল হ'লে আমাৰ আশাত চেঁচা পানী পৰিব কৃষ্ণক মেণ্টেলি ৰিলেক্স হ'বলৈ দিব নোৱাৰি কিবা এটা কৰি হ'লেও ইহঁত দুটা ফুৰিবলৈ যোৱা প্লেনটো কেঞ্চেল কৰিবই লাগিব নহ'লে আমাৰ বিপদ নিশ্চিত কিবা এটা কৰিব লাগিব বিকি তোমাৰ মোমায়েৰে এনেই এখন ঘৰত গোজ মাৰি বহি থকা নাই দাদা তই যিমান পাৰ সিমান সোনকালে প্লান কৰ যাতে মায়ে কৃষ্ণক কথাটো কওঁতেই আমি কৃষ্ণক বেলেগ কামত ব্যস্ত কৰাব পাৰোঁ আৰু সি কথাটো শুনাৰ লগে লগে না কৰে য়েছ মামা তেনেহ'লে আমি মজবুত প্লেন বনাব লাগিব নহ'লে আইতাই যিকোনো প্ৰকাৰে কৃষ্ণদাক মান্তি কৰাবই এই সকলোবোৰ যেতিয়া মোৰ কাৰণে হৈছে এইবোৰ ঠিক ময়ে কৰিম তোমালোকে চিন্তা নকৰিবা মই ইমান কেঁচা খেলুৱৈ নহয় এনেকুৱা এখন খেল খেলিম যাৰ পাক চক্ৰত কৃষ্ণ আৰু সাক্ষী সোমাব ঠিকেই কিন্তু ওলাই অহা বাট কেতিয়াও বিচাৰি নাপায় তই কি কৰিম বুলি ভাবিছ দাদা ধৈৰ্য ধৰ গম পাবি মই যিখন খেল খেলিব বিচাৰিছো সেই খেলখনৰ সকলো নিয়ম মই কৃষ্ণ আৰু সাক্ষী কম কিন্তু সেই খেলখনৰ চাবি থাকিব মোৰ হাতত আৰু সেইখনত জিকিব কোন এই পৰমানন্দ সিহঁতে গমেই নাপাব যে ভুলটো ক'ত হৈ গ'ল তাৰপিছত দুই দুইকে দোষাৰোপ কৰিব আৰু সেই দৃশ্য চাই আমি আনন্দ কৰিম কৃষ্ণ ক'ত গৈছিলা ইমান ৰাতি এনেই অলপ ওলাই গৈছিলোঁ আমাক কৈতো যাব পাৰা দেউতাৰে ইমান চিন্তা কৰি আছে মোবাইলটোও অফ কৰি থৈ দিছা যে এনেই দেখোন চিন্তা নকৰে এতিয়া চিন্তা কৰিছে যে তেনেকৈ কিয় কৈছা তৃষ্ণা তেওঁ তোমাৰ দেউতাৰ হয় আগতেও চিন্তা কৰিছিলে এতিয়াও কৰে মোৰ কথা কোনেও চিন্তা কৰিব নালাগে মই মোৰ নিজৰ কথা নিজে চিন্তা কৰিম মা কি হ'ল তৃষ্ণাৰচোন ব্যৱহাৰটো আকৌ আগৰ নিচিনা হৈ গ'ল তাইৰ কিবা প্ৰব্লেম হৈছে নেকি মই সুধিব লাগিব সুধি লাভ নাই মা মইতো আগতে কৈছিলোঁ বা আগৰ দৰেই আছে তুমিহে বিশ্বাস নকৰা নহয় অ' তাইৰ চাগে কিবা এটা প্ৰব্লেম হৈছে নহ'লে তাই তেনেকৈ কেতিয়াও মোক কথা নকয় মোৰ বিশ্বাস মা তুমি ইমান ভাল কিয় তৃষ্ণা বা নিচিনা ছোৱালীয়ে নিজকে কেতিয়াও চেঞ্জ নকৰে কিহৰ দুখত তুমি এনেকৈ ড্ৰিংকছ কৰিবলৈ লৈছা কোনে দিলে তোমাক ইমান কষ্ট তুমি দিছা মোৰ জীৱনৰ প্ৰতিটো সিদ্ধান্ত তুমি লোৱা
আৰু সেই সিদ্ধান্তবোৰ শুদ্ধ বুলি প্ৰমাণ কৰিবলৈ গৈ তুমি মোক কষ্ট দিছা। কি হ'ল এতিয়ালৈকে হোৱা নাই যে? মোৰ ল'ৰাই এই দুভাগ ৰাতি এনেকৈ সদায় মদ খাই ঘৰলৈ সোমালে শুম কেনেকৈ? টোপনি নাই। মায়ে তুমি মদ খোৱা কথা গম পাই মনত কিমান কষ্ট পাইছে জানানে? কিহৰ দুখত তুমি এনেকৈ ড্ৰিংকছ কৰিবলৈ লৈছা? কোনে দিলে তোমাক ইমান কষ্ট? তুমি দিছা। মোৰ জীৱনৰ প্ৰতিটো সিদ্ধান্ত তুমি লোৱা আৰু সেই সিদ্ধান্তবোৰ শুদ্ধ বুলি প্ৰমাণ কৰিবলৈ গৈ তুমি মোক কষ্ট দিছা। কি দৰকাৰ আছে সাক্ষীৰ লগত মোৰ বিয়াখন ইমান দৌৰাদৌৰিকৈ পাতি দিবলৈ? এবাৰ তাই সুধি চাইছিলা যে সাক্ষী মোৰ লগত সুখী হ'ব পাৰিবনে নাই? নাই সোধা, এইটোৱে তোমাৰ ভুল। মোৰ জীয়াই থকা জীৱনটোত বিচাৰ কৰিবলৈ তুমি কোন? মই জানো দেউতা মই পাৰফেক্ট নহয় বুলি, কিন্তু মোৰ ফালে আঙুলি টোৱাতকৈ তুমি নিজৰ হাতখন চোৱা যে তুমি কিমান শুদ্ধ। এইবোৰ তুমি কি কৈছা? তুমি মোক এনেকৈ ক'ব পাৰা হ'লা? ক'বলৈ বাধ্য হৈছে দেউতা। আই এম চৰি দেউতা, মই তোমাক এনেকৈ ক'ব নালাগিছে, কিন্তু মোৰ জীৱনটোৰ লগতে সাক্ষীৰ জীৱনটো জড়িত হৈ আছে। তাই কেতিয়াও মোৰ লগত সুখী হ'ব নোৱাৰে দেউতা। কোনে কৈছে মই তোমাৰ লগত সুখী নহয়? মই তোমাৰ লগত সুখী। এনেকৈ কিয় কৈছা? সুখবোৰ দেখা পোৱা যায়। দেউতা, সাক্ষী এইবোৰ কি হ'ব ধৰিছে? মই একো নাজানো দেউতা, কিন্তু আপুনি নিশ্চিন্ত হৈ থাকক, খুব সোনকালে এইবোৰ সকলো ভাল হ'ব। এতিয়া আপুনি ৰুমলৈ যাওক, অকণমান শুই লওক।